2026 চনত আপোনাৰ ভাগ্য সলনি হ'বনে? গ্ৰহ নক্ষত্ৰৰ এনে বিশেষ যুগ লৈ আহিছে যাৰ ফলত 6 ৰাশিৰ জাতক জাতিকাসকলৰ আহিব ডাঙৰ পৰিৱৰ্তন। ধন সফলতা চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত যদি এতিয়ালৈকে ৰৈ আছিল তেনে ক্ষেত্ৰত 2026 চনৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ এই শুভ প্ৰভাৱ আৰম্ভ হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম কোন 6 ৰাশিৰ ভাগ্য উদয় হ'ব, কিহে ভাগ্য ঘূৰাব আৰু শেষত এটা গুৰুত্বপূৰ্ণ উপায়ৰ কথাও জানিম। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু কিবা বুজি নাপালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনৰ আৰম্ভণিৰ পৰাই নতুন অধ্যায় আৰম্ভ হ'বলৈ গৈ আছে, যাৰ ফলত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰতো নতুন সফলতা আপোনালোকৰ আহিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত উন্নতি লাভ হ'বলৈ গৈ আছে। আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ ধীৰে ধীৰে দূৰ হ'বলৈ ধৰিব। আনক সহায় কৰিবলৈ আপোনালোকে চেষ্টা কৰিব এই বছৰ। চাকৰি কৰি থকা লোকসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে আৰু লগতে সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰলৈ বা আপোনালোকৰ হাতলৈ হঠাৎ লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যিসকলে বহুদিন ধৰি কিবা পইচা ক'ৰবাত ফচি আছে বা সেই পইচা আপোনালোকে উদ্ধাৰ কৰিব পৰা নাই, সেই সমস্যা এই বৰ্ষত আপোনালোকৰ নোহোৱা হৈ পৰিব। ঘৰুৱা ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে এই বৰ্ষটো অতিশয় শুভ বুলি মনা গৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2026 চনটো অতিশয় গুৰুত্বপূৰ্ণ, কাৰণ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মান বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত শুভ দেখিবলৈ পাব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ'ব। অৰ্থৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰা দেখিবলৈ পোৱা যাব। বহুকেইটা ক্ষেত্ৰত ভাগ্যই আপোনাক সহায় কৰিব। নতুনকৈ কিবা মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব আপোনালোকে বিচাৰিলেও সুন্দৰভাৱে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। এই সময়ছোৱাত নিজৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখিব। ভাগ্য আপোনাৰ পক্ষত আছে। কেতিয়াও আপোনালোকে বেয়া পথলৈ নাযাব। সদায় সৎ পথত থাকিব, তেতিয়া ভাগ্যই সম্পূৰ্ণভাৱে আপোনালোকক সহায় কৰিব। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো অত্যন্ত শুভ বুলি মনা গৈছে। আপোনালোকৰ ধন বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ স্থিৰতা দেখিবলৈ পোৱা যাব। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত নতুন উপাৰ্জনৰ সুযোগ আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা যদি আপোনালোকে চিন্তা কৰে সেই কামতো উন্নতি কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সম্পূৰ্ণভাৱে সিদ্ধি হৈ পৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব। আপোনালোকে মনে বিচৰাৰ ধৰণে মন পচন্দৰ কাম বিচাৰি পাবলৈ সক্ষম হ'ব। শিক্ষাৰ ক্ষেত্ৰত মান বৃদ্ধি পাবলৈ ধৰিব। যিসকল লোকে শিক্ষাৰ কাৰণে বা যিসকল লোকে কিবা পৰীক্ষাৰ কাৰণে সাজু হৈ আছে তেওঁলোকৰ কাৰণেও অত্যন্ত অনুকূল হ'ব বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক ভাল হৈ পৰিব। দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত উন্নতি হ'ব আৰু উপাৰ্জনৰ নতুন নতুন বাট বিচাৰি পাবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও কিবা ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ৰৈ থকা ধন আদায় কৰি ল'ব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ পদোন্নতিৰ যোগ থাকে। ইয়াৰ উপৰিও ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বিশেষকৈ এইসকল লোকৰ বা বৃষ ৰাশিৰ লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত বা বিনিয়োগৰ ক্ষেত্ৰত অত্যন্ত শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায় এই 2026 চনত। তেওঁলোকৰ বাবে প্ৰত্যেকটো মাহেই লাভজনক হৈ পৰিব। 3 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আপোনালোকৰ 2026 চনটো অত্যন্ত শুভ হিচাপে পাৰ হ'ব। জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। আপোনালোকে
প্ৰতিটো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। কিবা যদি বাধা বিঘিনিও থাকে সেই বাধা বিঘিনিও ধীৰে ধীৰে দূৰ হ'বলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যায়। এই বৰ্ষটো আপোনাৰ পক্ষত আছে বুলি ক'ব পৰা যায়। চাকৰি আৰু পদোন্নতিৰ প্ৰবল সম্ভাৱনা আছে। নতুন দায়িত্ব লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ দৰমহা বৃদ্ধিৰ যোগো দেখিবলৈ পোৱা যাব পাৰে। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। স্বাস্থ্যৰ প্ৰতি মাথো অকণমান আপোনালোকে লক্ষ্য ৰখাটো ভাল, কাৰণ খোৱা বোৱাৰ ক্ষেত্ৰত আলমিল হোৱাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ মাজে সময় অৱনতি ঘটিব পাৰে। সেই গতিকে অকণমান লক্ষ্য ৰাখিব। বিয়া বাৰুৰ কাৰণে যদি আগভাগ ল'ব বিচাৰে আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। ইয়াৰ উপৰিও কাৰোবাক যদি বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। এই বৰ্ষটো প্ৰেমৰ কাৰণে অনুকূল হ'ব আৰু প্ৰেম বিবাহৰ যোগো দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। যান বাহন যদি ক্ৰয় কৰিব বিচাৰে আপোনালোকে সুন্দৰভাৱে পাৰিব আৰু তৰ্ক বিতৰ্কৰ পৰা অকণমান এৰাই চলিবলৈ চেষ্টা কৰিব। বেলেগৰ হাই কাজিয়াৰ মাজত সোমাই পৰিলে আপোনালোকৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে বেলেগৰ সমস্যাৰ পৰা অকণমান আঁতৰি চলিবলৈ চেষ্টা কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পাব। অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব। যদি আৰু অকণমান আপোনালোকে মনোযোগ দিব পাৰে তেনেহ'লে আৰু অধিক উন্নত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। 4 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনটো আপোনালোকৰ কাৰণে আশীৰ্বাদৰ স্বৰূপ বুলি ক'ব পৰা যায়। হঠাতেই আপোনালোকে নতুন নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি কেতিয়াও আশা নকৰা বস্তুটো সফলতা অৰ্জন কৰিব পাৰিব আৰু ইয়াৰ উপৰিও আপুনি সেই বস্তু লাভ কৰিবলৈও সক্ষম হ'ব। দাম্পত্য জীৱন সুন্দৰ হ'ব। বন্ধুবৰ্গৰ লগতো আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে নতুন কামৰ সুযোগ লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো দৰকাৰ, কাৰণ অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আছে। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে নতুন সুযোগ লাভ কৰিব। ইয়াৰ উপৰিও নতুনকৈ যদি এই 2026 বৰ্ষত ৰাজনৈতিক ক্ষেত্ৰৰ লগত আপোনালোক জড়িত হ'ম বুলি ভাবিছে তেনেহ'লে অতিশয় উত্তম বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনাৰ সিদ্ধি হৈ পৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আছে। মাটি বাৰীত চলি থকা সমস্যাবোৰ আপোনালোকৰ দূৰ হৈ পৰিবলৈ ধৰা যোগ দেখিবলৈ পোৱা যাব। ধন লাভৰ কাৰণে আপোনালোকে মনোযোগ আৰু আত্মবিশ্বাস ৰাখিব লাগিব। এই বৰ্ষত এই সময়খিনি আপোনালোকে কেতিয়াও ভয় নকৰিব। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ভয় নকৰিব আৰু সফলতাও নিশ্চিত আপোনালোকৰ হাতত আহিব। 5 নম্বৰ ৰাশিটো হ'ল ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে উদয় হ'বলৈ গৈ আছে 2026 চনত। 2026 চনটো সম্পূৰ্ণভাৱে উজ্জ্বল ভৱিষ্যত বুলি ক'ব পৰা যায়। বৈদেশিক ক্ষেত্ৰত আৰু দূৰযাত্ৰাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব। ডাঙৰ সুযোগ লাভ কৰিব পাৰিব। পুৰণি সমস্যা বা পুৰণি ঋণ আপোনালোকে দূৰ কৰি ল'ব পাৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। আনক সহায় কৰি সন্তুষ্ট অনুভৱ কৰিব আৰু লগতে আনৰ পৰাও আপোনালোকে প্ৰচুৰ পৰিমাণে সহায় সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'ব, যাৰ ফলত পৰিকল্পিত সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। ৰৈ থকা ধন বা ৰৈ থকা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। নতুনকৈ ঘৰত যদি যান বাহন বা মূল্যৱান যিকোনো সম্পদ কিনা বেচা কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে পাৰিব। পৈতৃক সম্পত্তি লাভৰ যোগ দেখিবলৈ পোৱা যায়। দাম্পত্যৰ ক্ষেত্ৰত বিশেষ একো অসুবিধা দেখিবলৈ পোৱা আপোনালোকৰ নাযাব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহা দেখিবলৈ পোৱা যাব। এই বৰ্ষত ধনুৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। এই সময়ত আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা থাকিব, যাৰ ফলত মনে বিচৰা সকলো কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। 6 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আপোনালোকৰ 2026 চনত
জীৱন নতুনভাৱে আৰম্ভ হ'বলৈ ধৰিব। পুৰণি সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। মানসিক চাপ কমিবলৈ ধৰিব। ভাগ্য আপোনাৰ লগত থাকিব। ধন আৰু সন্মান একেলগে লাভ কৰিব পাৰিব আৰু প্ৰতিটো ক্ষেত্ৰতে সফলতাৰ পথ মুকলি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। কিবা যদি কাম আপোনালোকে নতুনকৈ ঘৰতে আৰম্ভ কৰিম বুলি বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। আগৰ বহুদিনৰ পৰা ৰৈ থকা কাম যিমান চেষ্টা কৰিও আপোনালোকে কৰিব যদি পৰা নাছিল সেই কাম এই বৰ্ষত অতি সহজভাৱে হৈ পৰিব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে যদি কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰে তেনে ক্ষেত্ৰতো পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ আপোনালোকে সুন্দৰভাৱে চাব পাৰে বা কাৰোবাৰ ঘৰত বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব পাৰে। ঘৰৰ পৰিৱেশ অনুকূল হৈ পৰিব। ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ আৰু অধিক উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিলে আৰু অধিক উন্নত ফল লাভ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত হৈ থকা লোকসকল বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সাজু হৈ থকা লোকসকলৰ কাৰণে এই 2026 বৰ্ষটো অত্যন্ত অনুকূল হিচাপে পাৰ হ'ব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব আৰু নতুনকৈ কিবা কৰ্ম আপোনালোকৰ হাতলৈও আহিব। বিশেষকৈ আপোনালোকে কৰ্মত সহনশীলতা বেছিকৈ দেখাব। অপূৰ্ব সফলতা আপোনালোকৰ জীৱনত নামি অহা দেখিবলৈ পোৱা যাব। এই 6 ৰাশিৰ জাতক জাতিকাসকলে আৰু অধিক ভাগ্য শক্তিশালী কৰিবৰ কাৰণে প্ৰতি বৃহস্পতিবাৰে এজন দুখীয়া মানুহক খাদ্য দান কৰক। ঘৰৰ সন্ধ্যাৰ সময়ত এগছি আপোনালোকে চাকি জ্বলাওক আৰু মা লক্ষ্মীক স্মৰণ কৰক। এই সৰু উপায় কৰিলে ডাঙৰ পৰিৱৰ্তন হ'ব আপোনালোকৰ।